হেল্ল' এভৰিৱান, আহবাৰ সকলো ভালে আছে। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ৰিচুৱেলছ লৈ। আমি সকলোৱে জানো যে আগষ্ট মাহ চলি আছে এতিয়া, আৰু এই আগষ্ট মাহৰ 8 তাৰিখটো এটা বহুত বেছি ইম্পৰ্টেণ্ট ডেজ হয়, যিটো আমি 88 পৰ্টেল বুলি ক'ব পাৰোঁ। এই দিনটোত যদি আমি যিকোনো উইচ মেনিফেষ্টেশ্যন কৰোঁ, খুব সোনকালে আমাৰ উইচসমূহ ফুলফিল হয়। এইটো কাৰণে আপোনালোকে কি কৰিব লাগিব, 8খন হোৱাইট পেপাৰ ল'ব, সৰু সৰু চাইজত কাটি ল'ব। কাটি লৈ আপোনালোকে গ্ৰীণ বা ব্লু কালাৰ পেন ল'ব। গ্ৰীণ বা ব্লু কালাৰ পেনেৰে সেই 8খন পেপাৰত আপোনালোকে নিজৰ উইচ লিখিব। 8টা উইচ লিখিব পাৰে বেলেগ বেলেগ ধৰণৰ, বা এটা উইচে 8খন পেপাৰত লিখিব পাৰে। লিখি লৈ আপোনালোকে কি কৰিব, গোটেই পেপাৰখিনি আপোনালোকৰ হাতৰ মাজত ৰাখিব। এখন হাতত ৰাখি আনখন হাতেৰে ঢাকি দিব। ঢাকি দি আপোনালোকে এফাৰ্মেশ্যন দিব যে যি উইচ বিচাৰিছে আপোনালোকে সেইটোৱে ফুলফিল হৈছে। মানি ৰিলেটেড হ'লে মানি আহিছে আপোনালোকৰ, বা এডুকেশ্যন ৰিলেটেড হ'লে এডুকেশ্যনত ছাকচেছ হৈছে, জব পাইছে আপোনালোকে, ৰিলেশ্যনশ্বিপ ঠিকে হৈছে। তেনেকৈ আপোনালোকে মেনিফেষ্টেশ্যন কৰিব যে উইচবিলাক ফুলফিল হৈছে, সেইবুলি ভাবিব লাগিব আপোনালোকে প্ৰেজেণ্ট টেন্সত। তাৰপিছত আপোনালোকে অকণমান সময় তেনেকৈ ৰাখি আপোনালোকে সেই কাগজখিনি যিকোনো ভাল প্লেচত থৈ দিব পাৰে। হয়তো আপোনালোকৰ গোঁসাই ঘৰত প্ৰেয়াৰৰ জেগাত থ'ব পাৰে, বা আপোনালোকৰ ষ্টাডি টেবুল থাকিলে তেনেকৈ ষ্টাডি টেবুলতো ভালদৰে থৈ দিব পাৰে। এনেদৰে আপোনালোকে কৰি চাব আৰু তাৰপাছত ৰিজাল্ট জনাব। খুব সোনকালে এনেকৈ উইচ ফুলফিল হয়। আৰু উইচবিলাক আপোনালোকে এটা এটা ৱৰ্ডত লিখিলেই হ'ব। ধৰক জব, ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, মানি, এনেকৈ এটা এটা ৱৰ্ডত লিখিব পাৰে। ঠিক আছে, কৰি ল'ব, তাৰপিছত ৰিজাল্ট জনাব। থেংক ইউ ছ' মাছ।